সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত নতুনকৈ সংযোজন ঘটিল দো ডেকৰ নামেৰে এখনি লোভনীয় খাদ্য সম্ভাৰৰ এখনি সম্পূৰ্ণ স্বাস্থ্যসন্মত বেকাৰী কাম কেফে। দো ডেকৰ কেফেটেৰিয়াত আপোনালোকে যোৰহাটতে থাকি ল'ব পাৰিব ইটালী, ইজৰাইল, ছুইজাৰলেণ্ড, সাউথ আফ্ৰিকা, পেৰু, USA আদি ঠাইৰ কেক, পেষ্ট্ৰি, কুকিজ আদি লোভনীয় খাদ্য সম্ভাৰৰ। যিকোনো পাৰ্টিৰ বাবে অৰ্ডাৰ কৰিব পাৰিব এইসমূহ লোভনীয় খাদ্য সম্ভাৰ। গতিকে আজিয়ে আহক সপৰিয়ালে দো ডেকৰ বেকাৰী কাম কেফেলৈ আৰু জুতি লওক সুস্বাদু স্বাস্থ্যসন্মত খাদ্য সম্ভাৰৰ। আমাৰ ঠিকনা দো ডেকৰ সঞ্জীৱনী নাৰ্ছিং হোমৰ কাষত AT ৰোড, যোৰহাট। দেৰগাঁৱৰ বৰুৱা বামুণ গাঁৱৰ ৰেলগেটৰ সমীপত 19-20 বহাগ তথা 3 আৰু 4 মে শনি আৰু দেওবাৰে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় পঞ্চদশ বাৰ্ষিক বৃহত্তৰ বৰুৱা বামুণ গাঁৱৰ ৰাইজৰ উদ্যোগত বসন্ত উৎসৱ। গাঁৱৰ বসন্ত উৎসৱ 3 আৰু 4 মে তাৰিখে অনুষ্ঠিত হৈছে পঞ্চদশ বাৰ্ষিক। কালিৰ পৰা 3 তাৰিখে বিভিন্ন প্ৰতিযোগিতা হ'ল। সৰু বিহুতি বহুতো প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিলে, উৰে নিশা হ'ল। সেয়ে পঞ্চদশ বাৰ্ষিক বৃহত্তৰ বৰুৱা বামুণ গাঁও ৰাইজৰ সহযোগত বসন্ত উৎসৱভাগী সুকলমে অনুষ্ঠিত হৈ যোৱাত উদ্যোক্তাসকলে সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আগলৈও এনেদৰে সহায় সহযোগিতা কামনা কৰিছে। যোৱাকালি পুৱাবেলা পতাকা উত্তোলন হ'ল। পতাকা উত্তোলনৰ পিছতে আমি ভেকশ্যন প্ৰতিযোগিতা পাতিলোঁ, চিত্ৰাংকন প্ৰতিযোগিতা। তাতো বহুত সংখ্যক শিশু আহি আমাৰ ইয়াত যোগদান কৰিছে। তাৰপিছতে আমি সদৌ অসম ভিত্তিক সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা উচ্চ নিম্ন দুয়ো শাখাতে। তাৰপাছত আপোনাৰ সৰু বিহুতি প্ৰতিযোগিতা সদৌ অসম ভিত্তিত আমাৰ যথেষ্ট সংখ্যক প্ৰতিযোগী অংশগ্ৰহণ কৰিছে। পুৱা 6 বজালৈকে আমাৰ প্ৰতিযোগিতা চলি আছে। আপোনাৰ আজিৰ দ্বিতীয় দিনৰ ভাগত বিহুনাম প্ৰতিযোগিতা, ঢোল বাদন প্ৰতিযোগিতা, বিয়ানাম প্ৰতিযোগিতা, উৰুলি প্ৰতিযোগিতা, গগনা প্ৰতিযোগিতা ইতিমধ্যে শেষ হৈছে। আপোনাৰ এতিয়া আমাৰ ৰাতিলৈ আমন্ত্ৰিত কৰি অনা প্ৰত্যাশী কলিতাৰ গীতৰ ভৰাই আছে। দিনটো যথেষ্ট সংখ্যক ৰাইজৰ উপস্থিতি আমি উপস্থিতি দেখিছোঁ। ৰাইজে আমাক যিদৰে সহায় সহযোগিতা আগবঢ়াইছে, আমি আগন্তুক দিনতো এইদৰে সমূহ বৰুৱা বামুণ গাঁওবাসী ৰাইজৰ লগতে সমূহ গোলাঘাট তথা অসমবাসী ৰাইজৰ পৰা সহায় সহযোগ আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।